আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস সমগ্ৰ দেশৰ লগতে অসমতো প্ৰেছ দিৱসৰ বিশেষ কাৰ্যসূচীৰ আয়োজন ৰাজ্য চৰকাৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত ৰাজ্যিক ভিত্তিত প্ৰেছ দিৱসৰ কাৰ্যসূচী হাতত লোৱা হৈছে দিছপুৰৰ লোকনিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত আয়োজিত এই কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰিকাৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা আলোচনা চক্ৰত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাক্তৰ ধ্ৰুৱজ্যোতি বৰা আমি সেই কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাইছো আমাৰ মাজত তিনিগৰাকী বিশিষ্ট সাংবাদিকক আমি আমাৰ আজি মঞ্চত আসন গ্ৰহণ কৰাইছো পোনপ্ৰথমে আমি আদৰণীয় সম্ভাষণ জনাবলৈ বিচাৰিছো প্ৰান্তিক আলোচনীৰ মাননীয় সম্পাদক শ্ৰীযুত প্ৰদীপ বৰুৱা দেৱক লগে লগে আদৰণীয় সম্ভাষণ জনাইছো আমাৰ মাজত আজিৰ অনুষ্ঠানৰ হোষ্ট বৰ্ধন কৰি উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক শ্ৰীযুত দিলীপ চন্দন দেৱক আমাৰ মাজত উপস্থিত আছে বিশিষ্ট সাংবাদিক শ্ৰীযুত ভূপেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱ আমি তেখেতক এই মুহূৰ্তত মাননীয় সঞ্চালক মহোদয়ে আদৰণীয় সম্ভাষণ জনাইছে ইয়াৰ লগে লগে আজিৰ আদৰণি ভাষণ প্ৰদান কৰিব তথ্য জনসংযোগ মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ সন্মানীয় আয়ুক্ত সচিব কুমাৰ পদ্মপাণি বৰাদেৱে ধন্যবাদ অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মুকেশ সাহু ডাঙৰীয়া আজি আমি আনন্দন জনাই অনা নিৰ্দিষ্ট বক্তা সুচিকিৎসক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়া প্ৰান্তিক আলোচনীৰ সম্পাদক শ্ৰদ্ধাৰ প্ৰদীপ বৰুৱা ডাঙৰীয়া জ্যেষ্ঠ সাংবাদিক দিলীপ চন্দন ডাঙৰীয়া জ্যেষ্ঠ সাংবাদিক ভূপেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া সংবাদ মাধ্যমৰ বিভিন্ন প্ৰতিনিধিসকল সাংবাদিকসকল বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা অহা মাছ কমিউনিকেশ্যন বিভাগৰ ছাত্ৰ ছাত্ৰীসকল তথ্য জনসংযোগ বিভাগৰ আমাৰ বিষয়া কৰ্মচাৰীসকল পোনপ্ৰথমেই আজি পবিত্ৰ ক্ষণত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ সকলোকে শুভকামনা জনাইছোঁ সকলোকে আদৰণি জনাইছোঁ